খৰপথাৰত ডায়েৰিয়া ৰোগত আক্ৰান্ত হৈ একেখন গাঁৱৰে দুগৰাকী মহিলাৰ মৃত্যু। খৰপথাৰ চিকিৎসালয়ত ভৰ্তি 8 গৰাকীকৈ। খৰপথাৰ চিকিৎসালয়ত মৃত্যু এগৰাকী মহিলাৰ। মৃত্যু হোৱা মহিলাগৰাকীৰ নাম পৰিমা কেৰকেটা। ডায়েৰিয়া ৰোগত আক্ৰান্ত হৈছে সৰুপথাৰ সেৱাগুৰি ক্ৰিষ্টিনা কেৰকেটা, কিলিমেন কেৰকেটা, মাথিউ কৰ্মকাৰ, চয়নিকা মালাৰ, পল কেৰকেটা আৰু সংগীতা মালাৰ। বাতৰি সংগ্ৰহ কৰা সময়লৈকে চিকিৎসালয়লৈ লৈ অনাৰ খবৰ পোৱা গৈছে শিমন মালাৰ, পিট্ৰুছ কেৰকেটা নামৰ আন দুজনৰ। আৰু 3 দিন পূৰ্বে একেই ৰোগত ৰুফিনা কৰ্মকাৰ নামৰ মহিলাগৰাকীৰ মৃত্যু ঘটিছে। আজি 8:30মান বজাত 8:30ৰ পৰা 9টাৰ ভিতৰত আচলতে 5টা কেছ আমাৰ ইয়াত হস্পিটেলত এডমিশ্যন হৈছে। একেটা জেগাৰ মানুহে চেৰাগুৰি ঔটেঙাতলৰ সেইডোখৰ এৰিয়া। আচলতে 5জন হৈছিলে। তেখেতলোকে লুজ মোচন আৰু ভমিটিং লৈ পিনি আহিছিলে। আমাৰ মেডিচিন ডাক্তৰে চাই মেলি তেখেতলোকক এডমিশ্যন কৰিলে। ফিভাৰ পেটৰ বিষ নাই আছিলে। তেখেতলোকক এডমিশ্যন কৰি পিনি আমাৰ যিখিনি দৰৱ দিব লাগে সেইখিনি মেডিচিন দিলে তেখেতে। কালি ৰাতি ঠিক 1টামান বজাত এই মানুহগৰাকী মানে যিগৰাকী এতিয়া ঢুকালে যে তেখেতৰ মানে হেৰি হ'ল, শৌচ আৰু বমি হ'ল। তো বমি হওঁতে সিহঁতে ৰাতি এতিয়া বৰষুণ আহিলে যে সিহঁতে মেডিকেল আনিব নোৱাৰিলে। এতিয়া ৰাতিপুৱা আনিলে এতিয়া হেৰিয়ে হ'ল, ঢুকালে। তাৰপিছত এতিয়া মানুহ আমাৰ টোটেল গাঁৱত এতিয়া 7জন ইয়াত এডমিট হৈ আছে। তাৰপৰা এগৰাকীটো গ'লেই। তাৰপিছত আৰু 3জনক এতিয়া আনিছে আৰু গাঁৱত আকৌ হৈছে বোলে। কিহৰ পৰা হৈছে বুলি সন্দেহ কৰিছে? এতিয়া ছাৰে কোৱা মতে এইটো পানীৰ পৰা হৈছে বুলি সন্দেহ কৰিছে। কেইজন ঢুকালে? এতিয়ালৈকে দুগৰাকী মহিলা ঢুকাইছে। এজন আজি ঢুকালে, এজন আজি 4 দিনমান আগত এজন হৈছে। একে বেমাৰ একেটাই, শৌচ আৰু হেৰি বমি। এতিয়া মুঠতে কিমানজন ইয়াৰ পৰা পঠিওৱা হৈছে নেকি? এতিয়া গোলাঘাট ৰেফাৰ কৰিছে 2জনক। পূৰ্ণিমা কেৰকেটা 42 years, একেটা জেগাই। কেছটো হৈছে কি, পাতলা পায়খানা বমিলৈ আহিছিলে। তেখেতৰ সেইখিনি কণ্ট্ৰল হৈছিলে ইতিমধ্যে, কিন্তু লাষ্টৰ সময়ত তেখেতে বমি কৰিলে। বমি কৰোঁতে মুখেৰে নাকেৰে বমিটো ওলাইছে আৰু লগে লগে চকত গৈছে। এতিয়া আমাৰ মেডিচিন ডাক্তৰে চাইছে আৰু বেলেগখিনিয়ে চাইছে, সেইটো সময়ত পাইছেহি। তেখেতে কোৱা মতে আচলতে কি বমি যে কৰিছে, বমি কৰোঁতে আচলতে লাঙত সোমাই গৈছে, যিটো চকিং হোৱা বুলি কোৱা হয়। সেই চকিং হৈ পিনি ছাডেন চকত গৈ পিনি ঢুকাইছে বুলি কৈছে।